সেই চৰাইটোৰ এলেকাটোৰ পৰা তিনিখন জান সৃষ্টি হৈছে। ইয়াৰ পৰা এটা জান বৈ গৈছে, এইখন অকলীয়া জান বুলি কয়। ইটো চাইডৰ পৰা এখন জান সৃষ্টি হৈছে, সেইটো গাহৰি জান। তাৰপিছত দৌলবাগান হাই ছেকেণ্ডেৰী পিছত এটা জান সৃষ্টি হৈছে, সেইখন অৰিজিনেল আছিল গাভৰু জান, কিন্তু এতিয়া চবেই পানীজান বুলি কয়। পানীজান হৈ আছে। অৰিজিনেল সেইখনৰ গাভৰু জান একদম চৰাইদেউ পৰ্বতৰ পৰা সৃষ্টি হৈছে এখন জান বিজয়খনা। বিজয়খনাৰ এটা দীঘলীয়া ইতিহাস আছে। ফুলেশ্বৰী মৈদামৰ পৰা সেই জানখন এটা পাত সৃষ্টি হৈছে। ফুলেশ্বৰী মৰি তাৰমানে মৃত্যুৰ আগমুহূৰ্তত বসন্ত দেখাত ভুগি আছিলে। বসন্ত ৰোগত ভুগি থাকোঁতে তেওঁ গোটেই গাৰ শহুৰে ভৰ্তি হৈ গৈছিল, পৌজ ওলাইছিল। পৌজ ওলোৱাৰ কাৰণে আৰু সেই অৱস্থাতে মৃত্যু হ'ল। আৰু তেনেকুৱা অৱস্থাতে তেওঁ তাতেই মৈদামত পোতাৰ পিছত সেই মৈদামৰ পৰা নিগৰি পৌজ ওলাবলৈ ধৰিলে। সেই পৌজবিলাক বৈ যাবৰ কাৰণে সেই জানটো খান্দিছিলে, বামুণসকলে খান্দিছিলে। তাৰমানে ফুলেশ্বৰী মণিটো ব্ৰাহ্মণ আছিল, গতিকে সেই ব্ৰাহ্মণসকলে তেওঁ মৈদামটোৰ পৰা সেই পৌজবিলাক বৈ যাবৰ কাৰণে জানটো খান্দি দিয়াৰ কাৰণে সেইখন ব্ৰাহ্মণবিলাকক টাই ভাষাত কয় দ্বিজ মানে ব্ৰাহ্মণ। সেইকাৰণে দ্বিজে খন্দাৰ কাৰণে দ্বিজয়খন্দা হ'ল নদীখনৰ নাম। আৰু সেই দ্বিজয়খনাখন বৈ ধুদৰালি কাষে বৈ এনেকুৱা সেই গড়মূৰ ঠাইতে একেটা ৰাস্তাবোৰতে তিনিখন সমান্তৰালভাৱে তিনিখন দলং আছে। এতিয়া আমি RCC দলংখনেদি পাৰ হওঁ, মাজত আৰু এখন পকা আগৰ লোহাৰ শিলৰ দলং আছে। তাৰপিছতে এখন ONGC বনোৱা লোহাৰ দলং আছে। সেই দুখনেদি মানুহ এতিয়া গাড়ী মটৰ চলাচল নকৰে, কিন্তু সেইখিনিলৈকে সেইডোখৰ দ্বিজয়খনা। তাৰ পিছৰডোখৰ দৰিকাল। সেইটো হেৰি হৈছে। আমাৰ বয়সস্থ লোকসকলে কৈ গ'ল এইটোৱে গদাধৰ সিংহৰ মৈদাম। কিমান দূৰ সঁচা মিছা এইটো প্ৰমাণ কৰিব পৰা নাই, কিন্তু মৈদাম চিনাক্তকৰণ কৰাৰ সমল আছে। আমাৰ বুৰঞ্জীবিদসকলে সেইটো গুৰুত্ব নিদিয়ে, আমি কৈ থাকোঁ। কাৰণ আহোম ৰজা কেইবাটাও ফৈদ আছিল। প্ৰথম অৱস্থাত ফৈদ নাই, পিছলৈ ফৈদ সৃষ্টি হ'ল। টুংখুঙীয়া, দিহিঙীয়া, টিপমীয়া, নামৰূপীয়া এনেকুৱা ধৰণৰ ফৈদ আছেতো। সেই ফৈদ এতিয়া কোনটো ফৈদৰ কিমানজন ৰজাই একাদিক্ৰমে শাসন কৰিছিল, আমি যদি ফৈদটো উলিয়াই দিওঁ তেতিয়া মৈদাম চিনাক্তকৰণ কৰিব পৰা যায়। নম্বৰ 1 আৰু নম্বৰ 2 হ'ল ফ্ৰেজ ৰাইজত। প্ৰথমে চৰাইদেউত, পিছত গড়গাঁৱত, পিছত ৰংপুৰ, চতুৰ্থ যোৰহাট। চৰাইদেউত কিমানজন ৰজাই শাসন কৰিছিল চৰাইদেউৰ পৰা থাকি, সেইটো ফাৰ্ষ্ট ফেজ। গড়গাঁৱলৈ যোৱাটো ছেকেণ্ড ফেজ, ৰংপুৰলৈ যাওঁতে থাৰ্ড ফেজ, আৰু যোৰহাটলৈ যাওঁতে ফ'ৰ্থ ফেজ। কোনটো ফেজত কিমানজন ৰজাই শাসন কৰিছিল সেইটো মতে যদি আমি উলিয়াই দিওঁ, উলিওৱাৰ পিছত কোনটো ফেজৰ কোনজন বেছি ক্ষমতাশালী ৰজা আছিল। চৰাইদেউত থাকোঁতে ফৈদ নাই। চৰাইদেউত 1253 পৰা 1379 খ্ৰীষ্টাব্দলৈকে চৰাইদেউৰ ৰাজধানী আছিল। 1379 গড়গাঁৱলৈ গৈছে। গতিকে আমি সেই ফেজৰ মতে উলিয়ালে চৰাইদেউৰ ফাৰ্ষ্ট ফেজৰ মৈদামখিনি চৰাইদেউৰ আশে পাশে থাকিব। ছেকেণ্ড ফেজৰ মৈদামখিনি তাৰপিছত থাকিব। থাৰ্ড ফেজৰ মৈদামখিনি তাৰপিছলৈ আহিব। ফ'ৰ্থ ফেজৰ মৈদামখিনি তাৰপিছলৈ যাব। ফেজ ৱাইজত যদি আমি মৈদামখিনি চিনাক্ত কৰিবলৈ সুবিধা আছে, কিন্তু বুৰঞ্জীবিদসকলে সেইখিনিকে গুৰুত্ব নিদিয়া নাই। আমি সেইটো কাৰণত এতিয়া দুৰ্ভাগ্য, আমি মৈদামবিলাক কোনটো কাৰ মৈদাম চিনাক্তকৰণ কৰিব নোৱাৰিম। প্ৰথম আৰু 3 নম্বৰ হেৰিটো আছে, মৈদাম চিনাক্তকৰণ কৰাৰ উপায়টো আছে ইটাৰ উদ্ভাৱন। কোনজন ৰজাৰ দিনৰ পৰা ইটাৰ উদ্ভাৱন হৈছে, গতিকে তেতিয়া আমি সেইটো যদি উলিয়াব পাৰোঁ, গতিকে ইটাৰ উদ্ভাৱন উলিয়াই ইয়াতে চৰাইদেউত থকা মৈদাম গোটেইবিলাক ইটাৰে নিৰ্মিত নহয়।
প্ৰথম অৱস্থাত ইটাৰ সৃষ্টি হোৱাৰ আগতে বাঁহ মানে উৰিয়াম কাঠেৰে মৈদামবিলাক বনাইছিল। শাল কাঠৰ খুঁটা দিছিল, উৰিয়াম কাঠেৰে মানে মৈদামৰ পকা ষ্ট্ৰাকচাৰ এনেকুৱা ধৰণৰ সেইটো বনাই লৈছিল। তাৰপিছত তাত ডেড বডিটো ভৰাই মাটিৰে পুতি দিছিল। গতিকে এতিয়া আমি সেই বস্তুটো মানে উলিয়াব পাৰিলে ইটাৰ সৃষ্টি হোৱাটো যত দূৰ সম্ভৱ ইটাৰ শিৱসিংহৰ দিনৰ পৰা ইটাৰ উদ্ভাৱন হৈছে। কাৰণ ৰুদ্ৰসিংহই ৰংঘৰটো নিৰ্মাণ কৰিছিল। ৰংঘৰটো ৰুদ্ৰসিংহই নিৰ্মাণ কৰোঁতে কাঠেৰে নিৰ্মাণ কৰিছিল। কিন্তু শিৱসিংহই নিৰ্মাণ কৰিছিল শিৱসিংহৰ ৰাজত্ব কালত। শিৱসিংহই নকৰিলেও অম্বিকা দেৱীয়ে নিৰ্মাণ কৰিছিল। কিন্তু শিৱদৌল নিৰ্মাণ কৰোঁতে শিৱদৌলকেইটা শিলেৰে নিৰ্মাণ কৰা, কিন্তু শিৱদৌলৰ চাৰিওফালে যিটো বাউণ্ডৰী আছে সেই বাউণ্ডৰীটো ইটাৰে নিৰ্মাণ কৰা। সেই ইটাটো তাৰমানে শিৱসিংহৰ দিনৰ পৰা উদ্ভাৱন হৈছে বুলি অনুমান কৰিব পাৰি। আমি এতিয়া ৰুদ্ৰসিংহৰ মৈদামৰটো যিহেতু তেওঁৰ দিনত ইটাৰ উদ্ভাৱনেই হোৱা নাই, গতিকে তেওঁৰ মৈদামত কেতিয়াও ইটা নাথাকিব বা গদাধৰ সিংহৰ মৈদামত কেতিয়াও ইটা নাথাকিব। এই কথাখিনি ভাল ধৰণে যদি অধ্যয়ন কৰোঁ বা গৱেষণা কৰোঁ, মৈদাম চিনাক্তকৰণ কৰাৰ কাৰণে সমল আছে। কিন্তু সেই সমলখিনি তাৰমানে আমি একেবাৰে নিম্ন পৰ্যায়ৰ মানুহটো, গতিকে আমাৰ কথাবিলাক গুৰুত্ব দিব নিবিচাৰে। আজি যদি মই ডক্টৰেট মানে ডিগ্ৰী এটা ল'লোঁ হয়, তেতিয়া হয়তো কোনোবাই ক'লে মানিলে। কিন্তু যদিও আমি কাৰণ হাইস্কুলৰ পৰা কলেজ পৰ্যায়লৈকে আমি বুৰঞ্জী অধ্যয়ন কৰিছোঁ, বুৰঞ্জী অধ্যয়ন কৰোঁতে মৈদামৰ ইতিহাসটো লিখা নাই নহয় বুৰঞ্জীত। ৰজাবিলাকৰ জীৱনী লিখিছে, কাৰ যুদ্ধ বিগ্ৰহ তাৰমানে। এতিয়া মানুহে কি কৰে, সেইটো মৰা মানুহৰ কথা। যুদ্ধ মানে বুৰঞ্জী মানে চব মৰা মানুহৰ বিষয়ে, জীৱিত মানুহৰ তাত ইতিহাস পোৱা নাযায়, হয় নাই বাৰু? গতিকে মৰা মানুহৰ ইতিহাসখিনি কিমান পঢ়ি দিব মানুহে, সেইকাৰণে গুৰুত্ব নিদিয়া হ'ল বহুত। কিন্তু মৰা মানুহৰ ইতিহাসে যে আমাৰ শিপাডাল, মূল শিপাডালৰ বিষয়ে জানিব পাৰি, সেই কথাখিনি অধ্যয়ন কৰাসকলেহে বুজি পাব। এতিয়া মৈদাম শব্দটো এতিয়া আধুনিক শব্দ। পৌৰাণিক শব্দ আছিলে ময়দাম। টাই ভাষাত মই মানে শান্তি বা জিৰণি, দাম মানে মৃতক, মৃতকৰ শান্তিস্থল বা মৃতকৰ জিৰণিস্থল। আৰু সেই মৈদাম কওঁতে মৈদাম, মৈ মানে মাটি, দাম মানে দম, মাটিৰ দম মানে এতিয়া দেখাত মাটিৰ দম। কিন্তু সেইটোৱে আমি জয়মতীৰ মৈদামটো তোমালোকে যদি দেখিছা ভালেই কথা, নাই দেখা যদি এবাৰ চাবা। সেইটো মৈদাম বুলি, জয়মতীৰ মৈদাম বুলি নকয়, ফাকুৱা দৌল বুলি কয়। সেই জয়মতীৰ মৈদামটো আছে তলাতল ঘৰৰ পৰা জয়সাগৰ পুখুৰীলৈ যাওঁতে মধ্যস্থলত ৰংগনাথ মন্দিৰ বুলি এটা মন্দিৰলৈ যোৱা বাটচৰা আছে। সেই বাটচৰাটো সোমাই গ'লে লেফ্ট হেণ্ড চাইডে, ৰাইট হেণ্ড চাইডে ৰংগনাথ মন্দিৰ, লেফ্ট হেণ্ড চাইডে মানে সেইটো জয়মতীৰ মৈদাম। কিন্তু সেই জয়মতীৰ মৈদামটো মানে যিহেতু গদাধৰ সিংহৰ আটাইতকৈ দুৰ্বলৰ এটা কাৰণটো হ'ল জয়মতীৰ স্মৃতি গদাধৰ সিংহই জীয়াই নাৰাখিলে। জয়মতীৰ মৃত্যুৰ পিছত গদাধৰ সিংহ ৰজা হ'ল, কিন্তু ৰাজপাটত উঠি জয়মতীৰ স্মৃতি হিচাপে গদাধৰ সিংহই একো জীয়াই নাৰাখিলে। কিন্তু পিছত ৰুদ্ৰসিংহ ৰজা হৈ মাকৰ স্মৃতি ৰক্ষা কৰিবৰ কাৰণে কি কৰিলে, সোণৰে এটা মূৰ্তি বনাই ফাকুৱা উৎসৱৰ দিনাখন সেই তাতে মৈদাম সাজি তাৰমানে তেওঁ মূৰ্তিটো তাতে পুতি তাৰে ইটাৰে সম্পূৰ্ণ ষ্টেপ কৰি 21টা ষ্টেপ আছে, জপলা আছে কৰি এটা ধুনীয়া মৈদাম বনাই থৈছে পকাৰে। আৰু সেইকাৰণে সেই ফাকুৱা উৎসৱৰ দিনাখন বনোৱাৰ কাৰণে সি ফাকুৱা দৌল হিচাপে মানে দৌল আকৃতি হৈ গ'লতো, তলৰ পৰা বহল কৰি ওপৰলৈ শেষ কৰি আনিলে ষ্টেপ কৰি। আৰু সেইকাৰণে সেইটো ফাকুৱা দৌল বুলিহে কোৱা হৈছে। আৰু তাত মাটি নাই, অকল পকাৰ ষ্টেপটো আছে। যদি কেনেবাকৈ সেইটো তাৰ ওপৰতো মাটি দি দিলে হয়, তেতিয়া সি হয়তো মৈদাম নামাকৰণ পাই গ'ল। মাটি নথকাৰ কাৰণে সি দৌল বুলিয়ে নামাকৰণ পায়। প্ৰকৃততে সেইটো জয়মতীৰ মৈদাম।